মৰিগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে দুই বাংলাদেশী 2020 চনত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল দুই বাংলাদেশীক আৰু বিদেশী ন্যায়কৰণৰ ঘোষণাৰ পিছৰে পৰা পলাতক আছিল দুয়ো আৰু আৰক্ষীয়ে মিকিৰ ভেটা বৰছিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে এই দুই বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই বাংলাদেশী হৈছে নুৰুল হক আৰু হুছেইন আলী বুলি জানিব পৰা গৈছে দুই বাংলাদেশীক বিদেশী শৰণাৰ্থী শিবিৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে আমি কিছু দৃশ্যাংশ দেখুৱাই আছো আকৌ পুনৰ দেখিবলৈ পোৱা গৈছে দুই বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় 2020 চনতে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল দুয়োকে তাৰ পাছতো পলাতক হৈ আছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এই দুই বাংলাদেশী